কি করবা গেছিলি? প্র্যাকটিস প্র্যাকটিস হল? বাহ বঢ়িয়া। মই এক জায়গাত ফুৰি আহো একদম বঢ়িয়াকে। ফ্লাইঅভাৰ কিমান কিখান মানে কমপ্লিট হ'ল এতিয়ালৈকে অসমত আৰু কিমান কিখান বনাই আছে গোটেইখিনি আপোনালোকে বিজনী মানে হৈছে এইটো গেৰেকাবাৰী। অলপ আগতে দেখাই পাইছে আপোনালোকে গেৰেকাবাৰী চক আৰু গেৰেকাবাৰী চকৰ পৰা এতিয়া সোমাব লাগিব। এতিয়া মানে যিখিনি জেগাত মই আছো না এইখিনি তাৰমানে হৰটোতো একদম গেৰাণ্টি আছে, গেৰাণ্টি। কিমান ৰাস্তা চাব বাপৰে বাপ। এফালে ৰাস্তা, সেফালে ওপৰত দি ৰাস্তা, এফালে ৰাস্তা, এতে ওপৰত দি ৰাস্তা, চিধেই ৰাস্তা। পামচাৰ হোৱা নাই। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা বঢ়িয়া ভিডিঅ'ক লাগি। মানে কথাটো এনাই হেন বহুত দিন ৰাস চালো, ৰাস চাই 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 একদম গাৰ অৱস্থা বেয়া হৈ গৈছিল। তো অকলতো ৰাস চাই থাকিলেও নহ'ব না, কাম বন কৰিব লাগিব। কাম বন নকৰিলে পইচা পাব ক'ত? আজি যিটো ভিডিঅ' না পুৰা একদম ইণ্টাৰেষ্টিং হ'ব যাই আছে। আপোনালোকে ভিডিঅ'টো পুৰা একদম স্কিপ নকৰাকৈ চাই যাই থাকিব। একদম মানে বহুত দীঘলীয়া জাৰ্ণি এটা হৈ আছে। আৰু মোৰ লগত আছে কি জানে নাই, আজি মোৰ একদম পুৰণা বাচন্তী। আৰু মোৰ বাচন্তীৰ কিলোমিটাৰটো আপোনালোক দেখা নাই না বহুত দিন। এই চাওক 1,54,202। তো ইমান পুৰণা গাড়ী লৈ পেলাই আজি ৰাইড হৈ আছে। ভাই গাড়ী পুৰণা হ'ল কি হ'ল, মনটো নতুন না, মোৰ ৰাইডটো নতুন না। তো বঢ়িয়াকে যাত্ৰা আৰম্ভ কৰি দিওঁ আৰু বঢ়িয়াকে যাই থাকোঁ। ক'ত যাই আছোঁ, কি কৰি আছোঁ, অলপ দেৰিকৈ লাহে ধীৰে গম পাই থাকিব। আৰু আজি পাৰ্ট A to Z জেগাত হৈ যাম। মানে মই ক'ত ক'ত এক্সপ্ল'ৰ কৰোঁ গোটেইখিনি আপোনালোক দেখি যাম। তো ভিডিঅ'টো বঢ়িয়াকৈ চাই যাই থাকক। তো চালো। এফালে আমাৰ ইহঁতে ৰাতিপুৱা পুৰা একদম ট্ৰেইনিং কৰি আহিলাক। ঐ কি কৰিব গৈছিলি? প্ৰেক্টিচ প্ৰেক্টিচ হ'ল? বাহ বঢ়িয়া। মই এক জেগাত ফুৰি আহোঁ একদম বঢ়িয়াকৈ। তহঁতৰো প্ৰেক্টিচ চেঞ্জ হৈ গ'ল, মজা। মানে কথাটো আজিৰ ভিডিঅ'টো একদম স্কিপ নকৰিব দিয়ক। আজিৰ ভিডিঅ'টোত একদম মানে বঢ়িয়া এটা গিফ্ট আছে। মানে আপোনালোকে অলপমান চাই থাকক, চাই থাকিলে গোটেইখিনি গম পাব। এটা একদম সহজ কুৱেশ্যন সুধিম, আপোনালোকে জাষ্ট কমেণ্ট কৰক। কমেণ্টৰ মাজৰ পৰাই মই বঢ়িয়াকৈ 3টা মানুহ বাছি ওলাম। তাৰে ভিতৰত একদম ফাৰ্ষ্ট প্ৰাইজ থাকিব 500, ছেকেণ্ড প্ৰাইজ থাকিব 300 আৰু থাৰ্ড প্ৰাইজ থাকিব 200। তো আপোনালোকে বঢ়িয়াকৈ কণ্টেষ্টত ভাগ লওক আৰু বঢ়িয়াকৈ কমেণ্ট কৰক। এটা বঢ়িয়া সৰু কুৱেশ্যন সুধিম, সহজ কুৱেশ্যন। আপোনালোকেও পাৰিব, হয়তো আপুনি হৈ যাব পাৰে একদম লাকি। তো মজাকৈ চাই যাই থাকক। আৰু বৰ্তমান পাই গ'লোঁ নলবাৰী গণেশ মন্দিৰ। আকাৰ হোটেলত বঢ়িয়াকৈ চাহ তাহ খাই ল'লোঁ, লৈ কিনে আকৌ যাত্ৰা আৰম্ভ হ'ব মোৰ। এইফালে পুৰা আগমন। তো চলো। আজিৰ ব্লগটোত না আপোনালোকে দেখা পাব ফ্লাইঅভাৰ কিমান কিখান মানে কমপ্লিট হ'ল এতিয়ালৈকে অসমত, আৰু কিমান কিখান বনাই আছে গোটেইখিনি আপোনালোক দেখি যাম। এতিয়া বৰ্তমান মই আছোঁ পাঠশালাৰ ওপৰত, একদম যিখন ফ্লাইঅভাৰ নতুনকৈ বনাই আছিল সেই ফ্লাইঅভাৰখনৰ ওপৰত বৰ্তমান আছোঁ। আৰু দেখাই পাইছে আপোনালোকে ফ্লাইঅভাৰ পৰিৱেশ। আৰু এইফালে চাওক পুৰা পাঠশালা টাউনত যোৱা এইটো ৰাস্তা, ই ৰিক্সা পুৰা ভৰ্তি আছে। আৰু বেছি এটা দেৰি কৰি থাকিব নোৱাৰোঁ। তো ফ্লাইঅভাৰ দেখি দিলোঁ আপোনালোকক, বঢ়িয়াকৈ কমপ্লিট হৈ গৈছে ফ্লাইঅভাৰ। আৰু এতিয়া যাব লাগিব আগবাঢ়ি। আৰু এফালে বৰ্তমান পাই গ'লোঁ ভবানীপুৰ টোল গেট। মানে মোৰ এতিয়া প্ৰথমটো টোল গেট। আৰু বঢ়িয়াকৈ চাইডেদি যাই আছোঁ। মোৰ যিহেতু বাইক পুৰা টোল চোল দিব লগা কোনো ধৰণৰ কথা নাই। আৰু পুৰা বঢ়িয়াকৈ আগবাঢ়ি যাই আছোঁ চাইডেদি। মানে আৰু বা কিমান টোল গেট পাওঁ আগত হিচাপ নাই, মানে 3-4মান টোল গেট পামেই মই। আৰু এতিয়া বৰ্তমান পুৰা বঢ়িয়াকৈ যাই আছোঁ। আৰু বৰ্তমান টাইম হ'ল 8:45। পাই গ'লোঁ বৰ্তমান চিমলাগুৰি। মানে অলপ আগতে আছে চিমলাগুৰি। আৰু কি ক'ব, বতাহটো দেখিছে নাই? বাপৰে বাপ অৱস্থা বতাহৰ, ৰ'দে দেখা দিয়া নাই এতিয়ালৈকে। এনেকৈ ৰাইড কৰি থাকিব লগা হৈছে, দেখছি না ৰ'দ মুঠে ওলোৱাই নাই। এই হৈছে বতৰৰ মাহাত্ম্য। আৰু এফালে আগত আছে চিমলাগুৰি। আৰু বৰ্তমান আহি পাই গ'লোঁ 2 নম্বৰ ফ্লাইঅভাৰ, চিমলাগুৰি ফ্লাইঅভাৰ। এখনো মানে অ'পেনিং হোৱা বেছি দিন হোৱা নাই। পাঠশালাখনৰ কেইদিনমান আগে মানে অ'পেনিং কৰিছিল। আৰু এতিয়া বৰ্তমান পুৰা ফ্লাইঅভাৰত উঠিমেই। আৰু মানে এটা এতিয়া জাম জট বোলা বস্তুটো নাই, পুৰা বঢ়িয়াকৈ আগবাঢ়ি যাই থাকিব পৰা হৈ গৈছে কণ্ডিশ্যন। দেখিছে নাই? পুৰা ফ্লাইঅভাৰত উঠিলোঁ। আৰু এই আৰু পৰিৱেশ দেখিছে না কি মজা বনাইছে ফ্লাইঅভাৰ। মানে 3 ৱে মানে 6 ৱে একদম বনাই দিছে। মানে ভৱিষ্যতে যে 6 লেনৰ ৰাস্তা হয় নহয়, এখন ফ্লাইঅভাৰ তাৰমানে ভাঙিব নালাগে। আৰু এখন ফ্লাইঅভাৰেদি পুৰা একদম 6 লেন ৰাস্তাৰ কাম একদম পুৰা একদম মজাকৈ চলি যাব। এই মজা, বঢ়িয়া বঢ়িয়া।
আৰু এফালে পাই গেলো 3 নম্বৰ ফ্লাইওভাৰখন 3 নম্বৰ ফ্লাইওভাৰখন হৈছে মানিকপুৰত একদম মানিকপুৰ বৰ্তমান পাই গেলো আৰু পুৰা ফ্লাইওভাৰৰ ওপৰত মোৰ গাড়ী উঠি আছে আৰু যাই আছো আগবাঢ়ি মানিকপুৰ পাৰ হৈ বিজনী পাই যাম বিজনীত মোৰ অলপমান কাম আছে আৰু দেখছি না ফ্লাইওভাৰ মানে ফ্লাইওভাৰ কেন বঢ়িয়া বনছি দক মজা মজা বৰ্তমান জাষ্ট মানিকপুৰ পাৰ হলো পাৰ হৈ এতিয়া বৰ্তমান ঘুমাই দিলো এটা ভিতৰুৱা ৰাস্তাত মানে বৰ্তমান যাই আছো নোয়াপাৰা আৰু এফালে যাব লাগে বোলে নোয়াপাৰা বৰ্তমান পাৰ্ট 2 লৈকে যাই আছো তাতে অলপ কাম আছে কামখিনি কৰিম আৰু বঢ়িয়াকৈ ঘূৰি আহিম আৰু এফালে আছে মেইন হাউই ৰাস্তাটো এইয়া এফালে হাউই ৰাস্তা দেখছি না গাড়ী যাই আছে এয়া হৈছে মানিকপুৰ এফালে এই পাই গেলো 2 নম্বৰ টুল গেট মানে বিজনী টুল গেট পাই গেলো আৰু বিজনী টুল গেট বৰ্তমান বঢ়িয়াকৈ সাইডেদি পাৰ হৈ আছো মইতো টুল চুল দিবা নালাগে আপোনাক কৈছো আপোনালোকক আৰু বঢ়িয়াকৈ যাই আছো আৰু এটা কিবা ডিজাইন বনাইছে কিবা বনাইছে ক'ব নোৱাৰো আৰু ফাইনেলি বৰ্তমান আহি পাই গেলো বিজনী মানে হৈছে এইটো গেৰেকাবাৰী অলপ আগতে দেখাই পাইছে আপোনালোকে গেৰেকাবাৰী চক আৰু গেৰেকাবাৰী চকৰ পৰা এতিয়া সোমাব লাগিব ইটো চাইডে মানে ৰাইট চাইডে সোমাব লাগিব বিজনী টাউন টিকেট আৰু এফালে মেইন চকটো দেখাই পাইছে আপোনালোকে এইটো হৈছে মেইন চক আৰু ইয়াৰ পৰা পুৰা একদম বঢ়িয়াকৈ ৰাইট চাইডে সোমাই যাম আৰু কাৱাটিকা বুলি এটা জাগা আছে তাতে জাষ্ট অলপ কাম আছে সেইখিনি কৰি আকৌ বঙাইগাঁও ফালে গুচি যাম বঢ়িয়াকৈ আহি পাই গেলো কাৱাটিকা মানে বিজনী টাউনতে হয় কাৱাটিকা আৰু এতিয়া বৰ্তমান এটা অলপমান ৱেইট কৰিব লাগিব মানুহ এটা আহি আছে তাক জাষ্ট ৰখি আছো আৰু এই কাৱাটিকাৰ পৰিৱেশ আৰু মোক এড্ৰেছ দিছে লিখিছিলোঁ পোষ্ট অফিচত থকা বুলি এই পোষ্ট অফিচ দেখিছে না কৈ সোমাই আছে এই পোষ্ট অফিচ তাতে সোমাই আছে পোষ্ট অফিচ আৰু এই পোষ্ট অফিচৰ ওচৰতে ক'ৰবাত দোকান আছে বোলে মানুহটোৰ তেওঁক লগ কৰিব লাগে আৰু যাব লাগে বঙাইগাঁও এই কাৱাটিকা কাৱাটিকাৰ কাম গোটাই কমপ্লিট আৰু এফালে আমাৰ লগ পাই গ'লো ইমৰান ভাই বৰ্তমান জাগিৰোডৰ পৰা আহি পেলাই বিজনীত পুৰা একদম বাহৰ পাতি দিছে হয় না বিজনীৰ বাসিন্দা এতিয়া আমাৰ একেলগে ITI পঢ়া চলি গতিকে আকৌ একবাৰ লগ কৰিলোঁ লগ কৰি এতিয়া এফালে কি পাম এফালে আইনতি পঢ়াওঁতে ইটান আছে ইটান লৈ চিলাই গ'লে হ'ব চৌৰাগুৰি ন এইখিনিও চৌৰাগুৰিয়ে পৰে চৌৰাগুৰি কয় আগত সেইখিনি ইয়াতে টাৱাৰৰ কাম কৰিছে এইটো টাৱাৰ দেখাই পাইছে আপোনালোকে টাৱাৰৰ কাম কৰে বেপাৰ বঢ়িয়া থাকা হয় বঢ়িয়া আৰু তাক মাত দিয়ে পটককৈ পাই গ'লো একদম হাউই ৰাস্তা মানে এইবাৰ মই গেৰেকাবাৰী হৈ ঘূৰি অহা নাই এইবাৰ মই বেলেগ এটা ৰাস্তা লৈ কিনে পুৰা বঢ়িয়াকৈ হাউই ৰাস্তা ওলাই লৈছোঁ মানে আই নদীৰ পাৰে পালোঁ এতিয়া বৰ্তমান পাই গ'লো আই নদী মানে বৰ্তমান আই নদীৰ পাৰত আছোঁ আৰু মানে কি জানে না মানুহ যিমানে ঘূৰি ফুৰিলেও মানে মানুহৰ শিকাৰ অন্ত নাই দিয়ক বিজনীৰ পৰা মই মানে পটককৈ পাই গ'লো আই নদীৰ পাৰ কি ক'ব আৰু মানে শিকিয়ে দেখিব পাৰি বেলেগ ৰাস্তা এটা আজিও মোৰ চিনাকি হ'ল এফালে দেখাই পাইছি আই নদীৰ পাৰ বৰ্তমান আৰু এফালে মন্দিৰ আছে কিবা কিবি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু এইখনে হৈছে আই নদীৰ ব্ৰিজ আৰু বৰ্তমান আগৰ ফালে যাব লাগিব আৰু এফালে বৰ্তমান পাই গ'লো ৰাখালডুবি আৰু ৰাখালডুবি দেখছি নাই পুৰা ব্ৰিজৰ কাম মানে কি আৰু ব্ৰিজৰ কাম এংকেই আছে দেখোন এই ব্ৰিজখন সদায় এংকেই থাকিল মানে আজি 6 মাহ 1 বছৰ হ'ল এংকেই থাকিল দেখোন কিবা হ'ব ক'ব নোৱাৰিছোঁ আৰু এতিয়া বৰ্তমান মই যাই আছোঁ চিধা মানে আজি ৰাইটত নাযাওঁ মানে কোকৰাঝাৰ চাপাগুৰি যোৱা ৰাস্তাত নাযাওঁ পুৰা একদম চিধাই যাই আছোঁ আৰু এতিয়া যাই আছোঁ বৰ্তমান মই অলপমান গোৱালপাৰা চাইডে মানে যোগীঘোপাত অলপমান কাম আছে সেই কামখিনি কৰিম আৰু বঢ়িয়াকৈ ঘূৰি আহিম এফালে ধুবুৰী 11 কিলোমিটাৰ আছে দেখিছে নাই আৰু ধুবুৰী যাব আছেই কি হ'ল ক'ব নোৱাৰিছোঁ আৰু বৰ্তমান আহি 4 নম্বৰ ব্ৰিজখন পালোঁ মানে মই আজি চাপাগুৰি হৈ কিনে যোৱা নাই ডাইৰেক্ট আছোঁ চিধা বৰ্তমান যোগীঘোপা যাই আছোঁ সেইটো কাৰণত মই চাপাগুৰি হৈ গ'লেতো যোগীঘোপা নাপাম না সেইকাৰণে চিধাই আহি গ'লোঁ আৰু এতিয়া বৰ্তমান পালোঁ এই শীতলহতী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াতে এখন নতুনকৈ ব্ৰিজ বনাইছে এইখন হৈছে 4 নম্বৰ ব্ৰিজ মানে সেপান্তে গ'লে চাপাগুৰিটো ব্ৰিজ পালোঁ হয় কিন্তু এতিয়া বৰ্তমান এপান্তে আছোঁ যিহেতু এই শীতলহতী ব্ৰিজ পাই গ'লোঁ আৰু বৰ্তমান যাই আছোঁ পূৰা আগবাঢ়ি যোগীঘোপা অভিমুখে গানটো কেনে আছে কমেণ্ট কৰি ক'বচোন মানে অলপমান ৰাইজৰ মাজতে গান চান গালি নাই অলপমান মানে মনটোকে নিজে ভাল লাগে আৰু সেইকাৰণে মই গান চান মাৰি পেলাই একদম হাল্লা হুল্লা কৰি যাই থাকোঁ এনেওনো মোৰ আগে পিছে কোন আছে মই ইয়াকলা শুনিম না আৰু তো বেলেগ মানুহ শুনি হেলমেটৰ তলত পূৰা একদম বঢ়িয়াকৈ গান মাৰি আছোঁ আৰু এফালে বৰ্তমান নেক্সট দলংখন পাই গ'লোঁ মানে এতিয়া তুলুঙীয়া পাম আৰু ধুবুৰী আছে 97 আৰু তুলুঙীয়া ট্ৰাৰ্ণিং আছিল আগতে এতিয়া হ'ব তুলুঙীয়া দলং আৰু এতিয়া তুলুঙীয়া দলঙত বঢ়িয়াকৈ উঠি আছোঁ আৰু ইয়াতে না একেলগে দুখন দলং একেলগে আছে গম পাইছে না এখন হৈছে তুলুঙীয়া
দলং এখন হৈছে দেওহাতীৰ দলং মানে কিয়বা নোৱাৰো আৰু একে বনৈছে আৰু দলং দিখন একেলগে একদম একেলগে পাই যাব দলং দিখন মজা মজা হলনা গতনডাল একদম টায়াৰত সোমাই গৈছে মস্ত এটা গজাল দেখছি না এই উলি আছে এতিয়া বৰ্তমান এই গজালটো পামচাৰ হোৱা নাই আৰু লাগটো ইমানেই ভাল মানে গজালটো সোমাইছে জানো না চাকাটো মানে পামচাৰ হোৱা নাই একদম চাইডকে সোমাই গৈছে গজালটো আৰু কি ক'ব আৰু লাখ মানুহ এনেকৈ থাকেই মানে ফুটপালকে থাকিও নুফুটলাক সেনেকুৱা আৰু দিনকাল আৰু মানুহটোকো 10 টকা এটা দিলোঁ তো আৰু লাগ যিহেতু পামচাৰ হ'লিতো আৰু বেছিয়ে পালা হয় আৰু মজা যদি আপোনালোকে নতুনকৈ গোৱালপাৰা ৰাস্তাত আহি আছে নহয় মানে অলপমান কণা লাগিব গম পাইছি না এফালে মোৰ পিছফালে আছে বঙাইগাঁও পুৰণা ৰাস্তাটো আগতে এইফালে আহিছিল আৰু এতিয়া নতুনকৈ এনেকৈ এটা বাইপাছ বনাই দিছে এইফালে পুৰা একদম ৰাস্তা গেছি আৰু সেইটো ৰাস্তাও বৰ্তমান ক্লিয়াৰ হৈ গৈছে এপান্তে গেলেও পুৰা জুগি ঘোপা পায় এপান্তেও জুগি ঘোপা পায় আৰু বাছগিলা কিন্তু এইটো ৰাস্তা দি আছে পুৰণা ৰাস্তাটো দি মানে এই জাগাখিনি পালি না অলপমান আপোনালোকে সুধি পুচি চাব মানে গুৱাহাটী ক'ত কেনেকৈ যাব লাগে গম পাইছি না এইফালে এতিয়া বৰ্তমান বাছগিলা এনেকৈ আহি আছে আৰু মই যাম এতিয়া বৰ্তমান এইটো ৰাস্তা দি কাৰণ এইটো ৰাস্তা দি গ'লে অলপ শ্বৰ্টকাট হ'ব সেইটো ৰাস্তা দি গ'লে দূৰ হ'ব সেইটো কাৰণত মই এইটো ৰাস্তা দি বঢ়িয়াকৈ যাই আছোঁ আৰু এফালে যাই যাই অলপ আগতে কাবাইদাৰী পাই যাম পৰ আগতে হৈ গ'ল না অঘটন আৰু অঘটন মানে কি ক'ব আৰু অঘটনৰ মাজেদি জীৱন এফালে পৰি গৈছে ৰেল গেট এতিয়া বৰ্তমান ৰেল আহকলৈকে অপেক্ষা ৰখিব লাগিব আৰু এফালে আহি গ'ল ট্ৰেইন আৰু ট্ৰেইন যোৱাৰ পিছতে আমাৰ গেট খোলা দিব আৰু বঢ়িয়াকৈ আগবাঢ়ি যাম জুগিঘোপা অভিমুখে মানে জুগিঘোপাত এতিয়া বৰ্তমান যাই আছোঁ বহুত দিন মূৰত যাই আছোঁ দিয়ক জুগিঘোপা পালো আহি জুগিঘোপা কিন্তু জুগিঘোপাটো দেখছি নাই মানে কণ্ডিশ্যন কেনেকুৱা কৰি দিছি আৰু এফালে চাওক পুৰা ৰাস্তা হৈ গৈছে এফালে অলপ আগতে আছে নৰনাৰায়ণ সেইটো এইটো ৰাস্তা দি পুৰা চিধি যাব লাগে আৰু এফালেও কিবা কিবি ৰাস্তা বনাইছে কিন্তু মই আজিলৈকে যাই পোৱা নাই দিয়ক আপোনালোকে যদি ক'ৰবাত যায় নহয় অলপ সুধি পুচি ল'ব এতিয়া বৰ্তমান জুগিঘোপা ইয়াতে অলপমান কাম আছে কামখিনি কৰি আকৌ যাম বঙাইগাঁও মানে যিখিনি জেগাত মই আছোঁ না এইখিনি তাৰমানে হৰটোতো একদম গেৰাণ্টি আছে গেৰাণ্টি কিমান ৰাস্তা চাব বাপৰে বাপ এফালে ৰাস্তা সেইফালে ওপৰত দি ৰাস্তা এফালে ৰাস্তা এতে ওপৰত দি ৰাস্তা চিধেই ৰাস্তা ভাই মানুহ ইয়াতে ক'ব নোৱাৰিছোঁ আৰু যিহেতু নতুনকৈ ব্ৰিজ এখন বনাই আছে নৰনাৰায়ণ সেইটোৰ ওপৰত সেইখন কমপ্লিট হ'লে এইকেইদিন ধৰিব পাৰিম এতিয়া মানুহবিলাক কোৱাই কেনেকৈ কোনি ঘূৰি আছে একো ধৰিবই পৰা নাই দেখিছে না ৰাস্তা এফালেও ৰাস্তা মানে 8-10-12টামান ৰাস্তাই বনাই দিছে কি ক'ব এই হৈছে জুগিঘোপাৰ কণ্ডিশ্যন ভাই দেখছি না ৰাস্তাই কি হ'ব ময়ো ইয়াতে হৰতে যিটো ৰাস্তা দি আছোঁ সেইটো ৰাস্তা দিয়ে বঢ়িয়াকৈ ঘূৰি যোৱাটোৱে ভাল হ'ব মানে বেটাৰ হ'ব আৰু কি ক'ব দেখছি না ৰাস্তা বাপৰে ৰাস্তা ঘৰে যাব লাগিব জুগিঘোপাত নহ'ব আৰু চাওক বাপৰে এতিয়া বৰ্তমান সুৰংগ দি যাই আছোঁ এইটো ৰেল লাইনৰ ৰাস্তা আগেদি হাউৰ ৰাস্তা বনাইছে আৰু যাওক যাই আছোঁ বৰ্তমান বঙাইগাঁও আৰু বৰ্তমান বঢ়িয়াকৈ আহি পাই গ'লোঁ বঙাইগাঁও কোৰ্ট আৰু ইয়াতে অলপমান মোৰ কাম আছে সেইখিনি বঢ়িয়াকৈ কৰিম আৰু মই আজি এটা কণ্টেষ্ট ৰাখিছোঁ মানে কেনেকুৱা আপোনালোকৰ এটা কুৱেশ্যন আছে কুৱেশ্যনটোৰ এনচাৰ দিব পাৰিলে মানে এনচাৰটো বহুতেই দিবই সহজ এনচাৰ যিহেতু আপোনালোক কমেণ্ট কৰক 500 টকা ডাইৰেক্ট গুগল পে' দি দিম আপোনালোক পুৰা কণ্টেক্ট কৰিম আপোনালোক বঢ়িয়াকৈ নাম্বাৰটো দিব গুগল পে' আৰু বঢ়িয়াকৈ 500 এতিয়া বঢ়িয়াকৈ চিধা আহি যাওঁ এনচাৰটোক লাগি মানে এনচাৰ মানে কুৱেশ্যনটোক লাগি এই যে 5 চান দেখা পাইছি এই 19R এই 19R ক'ৰ ৰেজিষ্ট্ৰেশ্যন আপোনালোকে পুৰা একদম জলদি কমেণ্ট কৰক আৰু পুৰা বঢ়িয়াকৈ লৈ লওক 500 টকা 500
আৰু বৰ্তমান পাই গ'লো বঙাইগাঁও টাউন কিন্তু বঙাইগাঁও টাউনতো এইটো লৈছে তোমাৰ নাম কি মোৰ নাম মানে এইটো মানে চাৰিওফালে আৰু ঘূৰি আছে আৰু কি ক'ব দেখিছে নাই বৰপেটা টাউন বঙাইগাঁও টাউনত তোমাৰ নাম কি নাইতো মই বঙাইগাঁও আহিলে এখন হোটেলতে থাকোঁ কিন্তু আজি এখন হোটেল একদম খালী নাই এতিয়া বৰ্তমান ভাত খাব লাগে আৰু এফালে আনন্দ হিন্দী হোটেল আছে ইয়াতে বঢ়িয়াকৈ খাই লওঁ ভাতটো হোটেল পালোঁ বাৰু এখন কিন্তু সেইখন নাই আৰু কি ক'ব উপায় নাই আৰু আহি গ'ল এফালে ভাত আৰু বঢ়িয়াকৈ ভাতটো খাই লওঁ আৰু আজি ভিডিঅ'টো আৰু ইমানতে এৰিলোঁ দিয়ক মানে কি আজি আৰু বেছি ৰাইড কৰি নাখোঁ আৰু বঢ়িয়াকৈ ৰেষ্ট ল'ম ৰুমত যাই কিনে আৰু এই হোটেলখনতে মই আছোঁ ব্যঞ্জন মোৰ ৰুম নম্বৰ হৈছে 105 আৰু 105ত বঢ়িয়াকৈ মানে মই আগতে খুবেই লৈছোঁৱে লৈ কিনে এইগিলা বেগ চেগ আছে অলপ তলত গৈছিলোঁ তো এই আৰু 105 নম্বৰ ৰুম বঢ়িয়াকৈ পাই গৈছোঁ আৰু খেলিটো দি থৈ দিওঁ টিভি আছে ৰুমটো সৰু মানে সিমান এটা ডাঙৰ ৰুম লোৱা নাই যিহেতু ছিংগল মানুহ কাৰণে সৰু ৰুমে বেষ্ট আৰু তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব দিয়ক আৰু তোমালোকে হ'ব লাগে আৰু মোৰ বেছি নাই তোমালোকেতো তাড়াতাড়ি কৰি দিয়ক আৰু বঢ়িয়া কণ্টেণ্ট পাব বঢ়িয়া ভিডিঅ' পাব আপোনালোক কথা দিছোঁ তো আৰু কালি ৰাতিপুৱালৈ অপেক্ষা কালি ৰাতিপুৱা ক'ত যাওঁ ক'ত নাযাওঁ বঢ়িয়াকৈ চুপ গম পাই থাকিব তো টাটা বাই বাই গুড বাই